অশোক শৰ্মাৰ বিস্ফোৰক পত্ৰই কপাইছে বাজপেয়ী ভৱন। নাম উল্লেখ নকৰাকৈ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। জেললৈ যোৱাৰ ভয়তহে একাংশই যোগদান কৰিছিল বিজেপিত। সিন্ডিকেটৰ সংগৃহীত ধন ৰক্ষাৰ বাবে যোগদান কৰিছিল বিজেপিত। তোষামোদকাৰীৰে ৰাজ্য বেছিদিন শাসন কৰিব নোৱাৰি। নলবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক অশোক শৰ্মাৰ এখন পত্ৰ এতিয়া ৰাজ্যৰ ৰাজনীতিৰ ব্যাপক চৰ্চাৰ বিষয় হৈ পৰিছে। 3 পৃষ্ঠাজোৰা পত্ৰখনে সম্প্ৰতি কপাইছে ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱন। যোৱা 7 মে'ত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজতে প্ৰাক্তন বিধায়কগৰাকীয়ে দলৰ সন্দৰ্ভত কৰিছিল কেইবাটাও মন্তব্য। এই মন্তব্যকে দল বিৰোধী আখ্যা দি 13 মে'ত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশত সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱলোচন দাসে অশোক শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে। 20 মে'ৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰ দিবলৈও কোৱা হয়। সেই অনুসৰি প্ৰাক্তন বিধায়কগৰাকীয়ে নিৰ্দিষ্ট সময়ত দিয়ে উক্ত জাননীৰ উত্তৰ। নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ লিখা উত্তৰ সম্বলিত পত্ৰখনৰ 3টা পৃষ্ঠাতে আছে বহু বিস্ফোৰক তথ্যসহ অভিযোগ। এই পত্ৰখনৰ সন্দৰ্ভত বৃহস্পতিবাৰে সাংবাদিকৰ আগত প্ৰতিক্ৰিয়াও ব্যক্ত কৰে নলবাৰীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে। বিশেষকৈ নলবাৰীৰ বৰ্তমানৰ বিধায়ক তথা পৰ্যটন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শেহতীয়াকৈ অশোক শৰ্মাৰ মন্তব্যৰ সন্দৰ্ভত তাচ্ছিল্যসূচক মন্তব্য কৰিছিল। এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নাম উল্লেখ নকৰাকৈ নলবাৰীৰ প্ৰাক্তন বিজেপি বিধায়কগৰাকীৰ মন্তব্য। তেওঁ বছৰত 5-6 দিন বিজেপিৰ বাবে কাম কৰা বুলি কৈছে। অতি দুখ লাগে, লাজো লাগে। আমি 5-6 দিন কাম কৰি চৰকাৰ আনিলো, যাৰ বাবে তেওঁলোক বিজেপিত আহিল। যে তেওঁ যে আমাক বছৰত 5-6 দিন মানে বিজেপি কৰা বুলি কাম কৰা বুলি কৈছে, কিন্তু অতি আজি দুখ লাগে, লাজো লাগে কথাটো যে আমি 5-6 দিন কাম কৰি চৰকাৰ আনিবলৈ সক্ষম হোৱা অৱস্থাতহে তেওঁলোকে কিন্তু বিজেপিত আহিছিল। আৰু কি আহিছিল মই সেইটোও কৈছোঁ। ইয়াৰ পাছত অশোক শৰ্মাই জয়ন্ত মল্ল বৰুৱাৰ নাম উল্লেখ নকৰাকৈ তেওঁলোক কিয় বিজেপিলৈ আহিল তাৰ কাৰণ দাঙি ধৰে। সিন্ডিকেটেৰে সংগৃহীত ধন ৰক্ষাৰ বাবে জেল যোৱাৰ ভয়তহে তেওঁলোক বিজেপিত আহিল। আৰে আপুনি টিভি নাচায় নে পেপাৰ নাচায়? তাত মই স্পষ্টভাৱে কৈছোঁ যে তেওঁলোকে সিন্ডিকেটেৰে সংগৃহীত ধন ৰক্ষা কৰাৰ কাৰণে আৰু জেলক যোৱাৰ ভয়তহে তেওঁলোক বিজেপিত আহিছিল। এইটো কথা আপুনি কিয় নাজানে? আপুনি এগৰাকী নলবাৰীৰ নাগৰিক, ভাৰতীয় নাগৰিক হিচাপে জানিব লগা কথা। তেওঁলোকৰ কুকীৰ্তিৰ কথা পাহৰি পত্ৰখনত অশোক শৰ্মাই তেওঁ নলবাৰী সমষ্টিত কৰা কামৰ ফলক ভাঙি দিয়া বুলিও পত্ৰখনত অভিযোগ কৰিছে। এই সন্দৰ্ভতো তেওঁ বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নাম উল্লেখ নকৰাকৈ অশোক শৰ্মাৰ তীব্ৰ কটাক্ষ। কিছুমান মানুহৰ চৰিত্ৰ থাকে, যি চৰিত্ৰৰ কথা নলবাৰীৰ মানুহে ভালদৰে বুজি পাইছে, অসমৰ মানুহেও বুজি পাইছে। তেওঁৰ ফলক ভাঙি দিলে, বিজেপিৰ পৰা উলিয়াই দিলে অশোক শৰ্মা নাইকিয়া হৈ যাব নেকি? মানুহৰ কিছু চৰিত্ৰ থাকে, যি চৰিত্ৰটো নলবাৰীৰ মানুহে ভালদৰে বুজি পাইছে, অসমৰ মানুহেও বুজি পাইছে, নোহোৱাৰ কথাটো নাই। গতিকে এতিয়া ফলক নোহোৱা কৰিলে তেওঁলোকে। বিজেপিৰ পৰা তেওঁলোকে মোক সেইদিনা কৈছিলে যে বিজেপি মাইনাছ অশোক শৰ্মাকে। গতিকে তেওঁলোকে বিজেপিৰ পৰা মোক উলিয়াই দিলে, ফলক এখন ভাঙিলে বা অভাৰব্ৰিজত বা হৰি মন্দিৰত বা মেডিকেলত আমাৰ ফলকবিলাক নিদিলে, তাৰমানে মই নোহোৱা হৈ যাম নেকি? মানুহে পাহৰি যাব নেকি যে কাৰ দিনত এইখিনি হৈছিল? গতিকে সেইবিলাক কথালৈ মই কোনো ভ্ৰক্ষেপ কৰা নাই আৰু সেই বিষয়ত মোৰ উত্তৰ দিব লগাও একো নাই। আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 24 ঘণ্টাই দলৰ বাবে কাম কৰা বুলি কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে অশোক শৰ্মাই। পত্ৰখনতো তেওঁ এই সন্দৰ্ভত লিখাৰ লগতে সাংবাদিকৰ আগত কয়, 24 ঘণ্টা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাম নকৰে, তেওঁ 18 ঘণ্টা কাম কৰে। সেই মহাপুৰুষে 24 ঘণ্টাই কাম কৰে। তেওঁ শৌচ শুদ্ধি নকৰে নেকি? তেওঁ আহাৰ গ্ৰহণ নকৰে নেকি? তেওঁ ৰাতি নুশুৱে নেকি বুলিও প্ৰশ্ন অশোক শৰ্মাৰ। তেওঁৱে কয় যে আমি বছৰত 5-6 দিন কাম কৰিছিলোঁ আৰু তেওঁ 24 ঘণ্টাই কাম কৰে। আৰু
24 ঘণ্টা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে নকৰে, তেখেতে 18 ঘণ্টা কাম কৰে বুলি কয়। গতিকে আমি আনন্দ প্ৰকাশ কৰোঁ, হয় 6 ঘণ্টা নিজৰ কাৰণে ৰাখিছে। এই মহাপুৰুষে আৰু 24 ঘণ্টাই কৰে। তেওঁ তাৰমানে শৌচ শুদ্ধি নকৰে নেকি? তেওঁ আহাৰ গ্ৰহণ নকৰে নেকি? ৰাতি নুশুৱে নেকি? এইবিলাক কিয় কথা কয়? এইবিলাক কথা কোৱাৰ কাৰণে তেওঁলোকে হাঁহি এটাৰ পাত্ৰ হৈছে, আমি হোৱা নাই। ইফালে পত্ৰখনত অশোক শৰ্মাই তেওঁ কুলাংগাৰ আখ্যা দিয়া নেতাজনক কাৰণ দৰ্শোৱাৰ জাননী দিবনে বুলিও প্ৰশ্ন উত্থাপন কৰে। পত্ৰখনত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেইজনমান তোষামোদকাৰীৰে ৰাজ্য বেছিদিন শাসন কৰিব নোৱাৰি বুলি ক'বলৈও তেওঁ আহ্বান জনায়। পত্ৰখনত অশোক শৰ্মাই লিখিছে, উভতগুৰে নচা অহংকাৰী নেতাকেইজনক নিয়ন্ত্ৰণ কৰিবলৈ মনে নধৰেনে? অন্যথা 2016 চনৰ দৰে 2026 চনতো হ'ব পৰিৱৰ্তন হোৱাটো নিশ্চিত। কিন্তু অশোক শৰ্মাৰ এই বিস্ফোৰক পত্ৰৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ব্যৱস্থা গ্ৰহণ কৰিবনে? নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।